নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 6ৰ অসমীয়াৰ যিখন কিতাপ আছে উন্মেষৰ আজি আমি পাঠ 6টো কৰিম, বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ। খুব এটা ইম্পৰ্টেণ্ট অধ্যায় এইটো। তোমালোকে ইউটিউবত আপিএল লিখি V6C7A2 সাৰ্চ কৰিবা, আহি যাব। আৰু নেক্সট পাৰ্ট 7ৰ কাৰণে আপিএল যিটো নেক্সট পাৰ্টত লিখা আছে তোমালোকে চাবা। নেক্সট পাৰ্টত যিখিনি লিখা আছে আপিএল D3C1Q4 এনেকৈ সাৰ্চ কৰিবা, আহি যাব পাৰ্ট 7টো তপনৰ কথা। ঠিক আছে, ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। তো যি কি নহওক, এইটো পাঠৰ যিখিনি প্ৰশ্ন দিয়া আছে খুবেই এটা ইম্পৰ্টেণ্ট পাঠ। এইটো লিখিছে ডক্টৰ আন্না গগৈয়ে লিখিছে। তোমালোকে চাব পেজ নম্বৰ 64ত ক্ৰিয়াকলাপ দিয়া আছে পাঠভিত্তিক। চ' এইবিলাক তোমালোকৰ পৰীক্ষাত আহিব, এইবিলাক প্ৰশ্ন। চ' আমি এতিয়া উত্তৰ কৰোঁ। চ' লেখকৰ পৰিচয় অকণমান দিয়া আছে, তোমালোকে পঢ়ি ল'বা। লেখকে কি কৰিছে, তেওঁ যিটো লেখক আছে ডক্টৰ আন্না গগৈ, তেওঁ এটা প্ৰবন্ধ সংকলন কৰিছিলে আৰু প্ৰবন্ধটোৰ নাম আছিলে নতুন মাত্ৰা। আহিব পাৰে পৰীক্ষাত কিন্তু। যি কি নহওক, প্ৰথমত চাবা 1 নম্বৰ দিছে পাঠভিত্তিকত ক্ৰিয়াকলাপ, যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। যেনেকৈ 1 নম্বৰ দিছে যে সৰ্প দংশন কৰিলে কি কৰা উচিত। গতিকে সাপে যেতিয়া কি কৰে, দংশন কৰে, তেতিয়া আমি কি কৰিব লাগে? চাফ চিকুণকৈ থকা উচিত, নে বেজৰ ওচৰলৈ যোৱা উচিত, নে ৰাশিফল চোৱা উচিত, নে ডক্টৰৰ ওচৰলৈ যোৱা উচিত? গতিকে ঘ নম্বৰটো শুদ্ধ হ'ব, ডক্টৰৰ ওচৰলৈ আমাক যোৱা উচিত। গতিকে ঘটো আমি দাগ দিম। ডক্টৰৰ ওচৰত গ'লে বেজি দিয়া হয়। ঠিক আছে, গতিকে কি যদি সাপে দংশন কৰে কাকো বা তোমাক, তেতিয়া তোমালোকৰ সাপৰ ৰংটো চাবা, তেতিয়া ডক্টৰক ক'বা যে সাপৰ ৰংটো ক'লা আছিলে, হালধীয়া আছিলে ক'বা, তেতিয়া হিচাপে এটা বেজি থাকে, বেজিটো দিলে ভাল হৈ যায়। ঠিক আছে, ডি হ'ব, ঘ হ'ব শুদ্ধ। তাৰপিছত 2 নম্বৰ প্ৰশ্ন, যে আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে? চ' ৰাশিফল চাই আমি কিয় দৈনন্দিন কাম কৰিব নালাগে? ক নম্বৰ, ই সৰু কথা হোৱাৰ বাবে। খ নম্বৰ, ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে। চি নম্বৰ বা গ নম্বৰ, যে ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। আৰু ঘ নম্বৰ, আমি শিক্ষা দীক্ষাত পিছ পৰি থকাৰ বাবে। গতিকে আমি ৰাশিফল চাই দৈনন্দিন কাম কৰিব নালাগে কিহৰ কাৰণে? ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। এইটো কোনো বৈজ্ঞানিক ভিত্তিক নহয়, ঠিক আছে, চাইণ্টিফিক নহয় সেইকাৰণে। চ' গতিকে যি ৰাশিফল আছে, এষ্ট্ৰটক নিউজ চোৱা বা এডভাৰ্টাইজ চোৱা, এইবিলাক এনেই বেকাৰ। ঠিক আছে, কাম নাই। চ' গতিকে ৰাশিফলবিলাক এনেই বেকাৰ, গতিকে এইটো বৈজ্ঞানিক ভিত্তি নাথাকে। গতিকে গ নম্বৰটোত আমি দাগ কৰিম। ঠিক আছে, এনেকৈ আমি দাগ দিম। এতিয়া 2 নম্বৰ প্ৰশ্ন কৈছে যে তুমি ওপৰত দ্বিতীয় প্ৰশ্নটোৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা। গতিকে সহপাঠীৰ লগত আলোচনা কৰি কোৱা। গতিকে আমি কিয় এইটো প্ৰশ্নৰ উত্তৰ আমি গ বুলি দিলোঁ, আমাক এতিয়া লিখিব লাগে। চ' তোমালোকক এতিয়া মই উত্তৰটো কৰাই দিওঁ। 2 নম্বৰ প্ৰশ্নটোৰ আমি উত্তৰ কৰিম। প্ৰশ্নটো মই আকৌ এবাৰ পঢ়ি দিওঁ, যে তুমি ওপৰত দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা। চ' আমি উত্তৰ কৰিম। উত্তৰ, মই গ, অৰ্থাৎ গ মানে কি বুজাইছে, যে ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। আমি যিটো উত্তৰ কৰিলোঁ সেইটো, যে গ উত্তৰটো বাছি লৈছোঁ কাৰণ ৰাশিফল চাই কাম কৰিলেই যে আমি কৰ্মত সফল হ'ম তাৰ কোনো নিশ্চয়তা নাই। কাৰণ ৰাশিফল চাই দিনটোৰ কৰ্ম কৰিবলৈ যোৱাটো এক ধৰণৰ অন্ধবিশ্বাসৰ বাহিৰে আন একো নহয়। ঠিক আছে, তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা দেই। 2 নম্বৰ আমি উত্তৰ কৰিলোঁ 2 নম্বৰ প্ৰশ্নৰ। এতিয়া আমাক 3 নম্বৰ প্ৰশ্ন দিছে যে ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ অৰ্থবোৰ মিলোৱা। গতিকে কৰ লগত খ মিলাব কৈছে। যেনেকুৱা প্ৰথমত দিছে যে অনুসন্ধিৎসু। অনুসন্ধিৎসু মানে কি? অনুসন্ধিৎসু মানে হ'ব কৌতূহলী। গতিকে এইটো মিলিব ইয়াৰ লগত। ঠিক আছে, তাৰপিছত স্বাস্থ্যসন্মত। স্বাস্থ্যসন্মত মানে কি হ'ব? এইটো হ'ব স্বাস্থ্যকৰ। গতিকে স্বাস্থ্যকৰৰ লগত মিলিব। এতিয়া দিছে আমাক যুক্তিনিষ্ঠ। যুক্তিনিষ্ঠটো কি হ'ব? যুক্তি থকা। গতিকে যুক্তি থকাত মিলিব। ঠিক আছে, এতিয়া বিৰল। বিৰল মানে যিটো বস্তু অতি সহজে পাব নোৱাৰি, গতিকে পাবলৈ টান, গতিকে বিৰল। যেনেকৈ অসমীয়াত 100ৰ ভিতৰত 100 পোৱাটো টান, বা যি 50 নম্বৰ হয় 50ৰ ভিতৰত 50 পোৱাটো টান, তেনেকুৱা কথা। বিৰল মানে পাবলৈ টান। তাৰপিছত বিকল্প। বিকল্প মানে আমি বেলেগ বেলেগ বস্তু পাওঁ, যে বিকল্প কি আছে, এইটো মই কঠিন পাইছোঁ বা এইটো পোৱা নাই আৰু ইয়াৰ বিকল্প কি আছে। বিকল্প মানে এটাৰ সলনি আন এটা। বিকল্প দিম এটাৰ সলনি আন এটা। তাৰপিছত দিছে পৰম্পৰা। পৰম্পৰা কি হ'ব? পূৰ্বৰ পৰা চলি অহা নীতি।
তো পূৰ্বৰ পৰা চলি অহা নীতিটো হৈছে পৰম্পৰা ঠিক আছে আৰু প্ৰজ্ঞাটো হ'ব তীক্ষ্ণ বুদ্ধি তত্ত্ব জ্ঞান গতিকে এইটো মিলিব এইটোৰ লগত বুজি পাইছা এইটো গ'ল 3 নম্বৰৰ উত্তৰ এতিয়া 4 নম্বৰৰ প্ৰশ্নবিলাক আমি এতিয়া উত্তৰ কৰি লওঁ 4 নম্বৰ প্ৰশ্ন তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা ক নম্বৰ প্ৰশ্নটো দিছে যে বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা আমি উত্তৰ কৰিম যে অনুসন্ধিৎসু মনেৰে প্ৰতিটো কথা যুক্তিৰ আধাৰত চালি জাৰি চোৱাটোৱে হ'ল বৈজ্ঞানিক মন আৰু মানসিকতা খ নম্বৰ প্ৰশ্ন যে আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি এতিয়ালৈকেও আমাৰ সমাজত অবৈজ্ঞানিক যিবিলাক অন্ধবিশ্বাস আছে এইবিলাক চলি আছে কিয় চলি আছে আমি উত্তৰ কৰিম যে উপযুক্ত শিক্ষাৰ অভাৱত আমাৰ সমাজত আজিও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ আছে গতিকে উপযুক্ত শিক্ষা পোৱা নাই বহুতেও এতিয়া শিক্ষা লাভ কৰিব পৰা নাই সেইকাৰণে আগৰে অন্ধবিশ্বাসটো বিশ্বাস কৰি আছে শিক্ষা লাভ কৰিলে কি এতিয়া তোমালোকে অন্ধবিশ্বাস কৰা নেকি যিবিলাক বিজ্ঞানসন্মত নহয় এইবিলাক তোমালোকে নিশ্চয়কৈ বিশ্বাস নকৰিবা ঠিক আছে গ নম্বৰ যে ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে গতিকে দিন এটা ভাল চাই যে আজি দেওবাৰ আজি কাম নকৰোঁ বা আজি শনিবাৰ আজি মই কলৈ নাযাওঁ কিবা অঘটন হ'ব পাৰে গতিকে এইবিলাক যুক্তি নে গতিকে তেনেকুৱা একো কথা নাই আমাৰ কাম থাকিলে আমাক যাব লাগিব বাৰলৈ একো কথা নাই ঠিক আছে প্ৰতিটো বাৰে কোনো প্ৰব্লেম নাই আমাৰ হৈ যাব ঠিক আছে আমি উত্তৰ কৰিম যে ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা মুঠেও নাই কাৰণ দিন বাৰ চাই কৰিবলৈ যোৱাটো এটা অন্ধবিশ্বাস বা কুসংস্কাৰৰ বাহিৰে আন একোৱেই নহয় ঘ নম্বৰ প্ৰশ্ন যে ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত গতিকে তোমালোকৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত কিয়নো এতিয়া যদি বৈজ্ঞানিক মানসিকতাৰ বীজটো আমি সিঁচি নিদিওঁ তেতিয়াহ'লে তোমালোকেও বিশ্বাস কৰিবা ঠিক আছে গতিকে তোমালোকে যাতে বুজা যে বৈজ্ঞানিকভাৱে আমাক চলিব লাগে সেইকাৰণে এতিয়া বীজটো সিঁচাই দিয়া হয় আমি এনসাৰটো কৰিম যে উত্তৰ যে পুৰণি কালৰ পৰা সমাজত চলি অহা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা কুমলীয়া মনৰ ছাত্ৰ ছাত্ৰীসকলক মুক্ত কৰিবৰ বাবে তেওঁলোকৰ মনত এতিয়াৰ পৰাই বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰিবই লাগিব নম্বৰ প্ৰশ্ন যে অতীজত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়া প্ৰথা আছিল গতিকে অতীজত অৰ্থাৎ আগৰ যেতিয়া বেমাৰ হৈছিলে তেতিয়া কাৰ ওচৰলৈ লৈ গৈছিলে আজিকালি যেতিয়া বেমাৰ হয় কি হয় ক'ত লৈ যায় হস্পিটেলত লৈ যায় ডক্টৰৰ ওচৰত লৈ যায় কিন্তু আগততো ডক্টৰৰ ওচৰত লৈ যোৱা নাছিলে ক'ত লৈ গৈছিলে আমি উত্তৰ কৰিম যে অতীজত অসুখ বিসুখ হ'লে আমাৰ সমাজত ৰোগীক বেজৰ ওচৰলৈ লৈ যোৱা প্ৰথা আছিল গতিকে বেজৰ ওচৰত কবিৰাজৰ ওচৰত লৈ গৈছিলে ঠিক আছে তেতিয়া এইটো প্ৰথা আছিলে যে ডক্টৰৰ ওচৰত নাযাওঁ ডক্টৰৰ ওচৰত যোৱাৰ বেয়া কথা বুজাইছিলে কিন্তু আজিকালিহে ডক্টৰৰ ওচৰত যায় কিয়নো আজিকালি মানুহ জ্ঞান হৈছে শিক্ষিত হৈছে যে বুজি পায় যে সেইবিলাক বেজৰ ওচৰত যোৱাটো অন্ধবিশ্বাস কবিৰাজৰ ওচৰত যোৱাটো অন্ধবিশ্বাস আমি হস্পিটেলত যাম বা ডক্টৰ দেখাম 5 নম্বৰ প্ৰশ্ন তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা ক নম্বৰ প্ৰশ্ন যে বাহিৰত ফুৰি চাকি অহা পোহৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে গতিকে প্ৰশ্নটো দিছে যে বাহিৰত ফুৰি চাকি অহা অৰ্থাৎ বাহিৰত যদি আমি ফুৰি আহোঁ বা বেয়া ঠাইত আমি যদি ফুৰি অহাৰ পিছত আমি পাকঘৰত ৰন্ধাঘৰত আমাক যাব নিদিয়ে কিয় নিদিয়ে যে তই গা ধুই আহ তই নাপাক হৈ আছা তোৰ গা পবিত্ৰ নাই গতিকে এইটো এটা অন্ধবিশ্বাস ঠিক আছে গতিকে এইটো বৈজ্ঞানিক ভিত্তি কি লুকাইছে গতিকে বৈজ্ঞানিক ভিত্তিক একচুৱেলি চাফ চিকুণ হ'ব লাগে চাফ চিকুণ হৈ যোৱাটো উচিত কিন্তু পাকঘৰত আমি ৰন্ধা বঢ়া বস্তু ৰাখোঁ তাতে যদি আমি যি ঠাইৰ পৰা আমি গৈছোঁ লেতেৰা জেগাৰ পৰা যে আমি গৈ পাকঘৰত সোমাওঁ আমাৰ কি যাতে ভাত দালি শাক চব্জি যি ৰাখিছোঁ সেইবিলাক বীজাণু আক্ৰমণ কৰিব পাৰে সেইকাৰণে আমাক চাফ চিকুণকৈ যাব লাগে কিন্তু মানুহ কি কয় গা ধুই যা গতিকে এইটো অন্ধবিশ্বাস গা ধুই নহয় একচুৱেলি চাফ চিকুণ হৈ আহ গতিকে তই গা ধো যি কৰ মুঠতে চাফ চিকুণ কৰি আহ মুঠতে বৈজ্ঞানিক ভিত্তিক হৈছে সেইটো আমি এনচাৰটো কৰিম যে বাহিৰত ফুৰি চাকি অহা ব্যক্তিৰ কাপোৰ কানিত বিভিন্ন বীজাণু লাগি আহিব পাৰে বাবে চাফ চিকুণকৈ পাকঘৰত সোমোৱাটোৱে বিজ্ঞানসন্মত কথা ঠিক আছে খ নম্বৰ প্ৰশ্ন যে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি
এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে সো বৈজ্ঞানিক মানসিকতাৰ হ'বৰ কাৰণে অকল শিক্ষিত হোৱাটো জৰুৰী নেকি এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে গতিকে শিক্ষিত নহয়ও বৈজ্ঞানিক মানসিকতা থাকিব পাৰে সো আমি উত্তৰটো এনেদৰে কৰিম যে শিক্ষিত নহ'লেও কিছুমান মানুহ চাবা যে শিক্ষিত নহয় কিন্তু তথাপি জানে যে এইটো বৈজ্ঞানিকভাৱে মানে কিবা বেমাৰ হ'লে হস্পিটেলত যাব বা ডক্টৰ দেখাব কবিৰাজৰ ওচৰত নাযায় বা যেনেকুৱা ৰাস্তাৰে মেকুৰী পাৰ হৈ গ'লে কিছুমানে ৰখি যায় কিছুমানে ৰখি নাযায় পঢ়া শুনা নহ'লেও ৰখি নাযাব জানে সেইটো অন্ধবিশ্বাস এইটো একো নহয় ঠিক আছে তেনেকুৱা কথা সো আমি উত্তৰ কৰিম যে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নহয় নিৰক্ষৰ লোক এজনে যদি কোনো কথা বা ঘটনাৰ কাৰণসমূহ যুক্তিনিষ্ঠভাৱে ফহিয়াই চাই অন্তস্তীয় দিবা ইয়াত ফহিয়াই চাই নহয় ঠিকে আছে যেনেকুৱা আছে তেনেকুৱাই দিবা যে ফহিয়াই চাই সেইমতে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰে তেনেহ'লে তেওঁ বৈজ্ঞানিক মানসিকতাৰ লোকৰ শাৰীত পৰিব গতিকে কোনো এটা বস্তু যদি তেওঁ চিন্তা চৰ্চা কৰি চাই কিবা এটা কাম কৰাৰ আগত বা কিবা এটা অন্ধবিশ্বাস চালে গতিকে তেওঁ পঢ়া শুনা নহ'লেও শিক্ষিত নহ'লেও তেওঁ বৈজ্ঞানিক মানসিকতাৰ আণ্ডাৰত বা যি বৈজ্ঞানিক মানসিকতাৰ লোকৰ শাৰী আছে তাতে পৰিব ঠিক আছে এতিয়া 9 নম্বৰ প্ৰশ্ন যে সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে গতিকে সমাজ এখনৰ উন্নতি কৰাৰ কাৰণে আমাক অন্ধবিশ্বাস যদি থাকে আমাৰ সমাজ এখন উন্নতি নহ'ব সো সেই কাৰণে আমাক সেইটো বৰ্জন কৰিব লাগে গতিকে কি কৰিলে এইবিলাক কুসংস্কাৰবিলাক বন্ধ হ'ব সো আমি উত্তৰ কৰিম যে অন্ধবিশ্বাস আৰু কুসংস্কাৰে সমাজৰ উন্নতিত বাধা হেঙাৰ স্বৰূপে থিয় দিয়ে বাবে সমাজৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হৈ সমাজৰ পৰা বৰ্জন কৰিবই লাগিব এতিয়া আমাক দিছে ভাষা অধ্যয়ন জানো আহা সো এইবিলাক তোমালোকে নিজে পঢ়িবা ইয়াত যেনেকুৱা মনস যোগ ইক মানসিক স্বভাৱ যোগ ইক স্বাভাৱিক এইবিলাক তোমালোকৰ পৰীক্ষাত আহিব পাৰে ঠিক আছে মুখ যোগ ইক মৌখিক গতিকে ভাঙি লিখিব আহিব দিব পাৰে এইবিলাক তোমালোকৰ বিশেষণ পদ ভাঙান সেইটো আহিব পাৰে গতিকে ইয়াৰ ওপৰত এটা 6 নম্বৰ প্ৰশ্ন আছে এইটো আমি উত্তৰ কৰিম এইটো প্ৰশ্ন ইম্পৰ্টেন্ট আছে 6 নম্বৰ প্ৰশ্নটো হৈছে যে তলত দিয়া বিশেষ্য পদ বুজোৱা শব্দকেইটাত ইক প্ৰত্যয় যোগ কৰি ইয়াৰ বিশেষণ ৰূপটো লিখা ইক প্ৰত্যয় যোগ কৰিব দিছে যেনেকুৱা উপন্যাস উদাহৰণস্বৰূপে উপন্যাসটো দি দিছে উপন্যাস ঔপন্যাসিক তাৰপিছত ইতিহাস যেটো আছে আমি উত্তৰ লিখিম ঐতিহাসিক উত্তৰ হিচাপে লিখিম তাৰপিছত যেটো দিছে শিক্ষা এটো হ'ব শৈক্ষিক বাণিজ্য বাণিজ্যিক ভূগোল ভৌগোলিক যদি দেখা যায় অকমান জুম কৰাই দিও এতিয়া তোমালোকে নিশ্চয়কৈ দেখা পাইছা উত্তৰখিনি ঠিক আছে এতিয়া মই জুম আউট কৰি দিও এতিয়া তোমালোকে 7 নম্বৰ প্ৰশ্নটো চাবা 7 নম্বৰ প্ৰশ্নটো দিছে যে তলত দিয়া শব্দজোৰৰ আৰ্হিত বাকচত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ লিখা গতিকে এইবিলাক পৰীক্ষাত আহে কিন্তু বিপৰীত অৰ্থ যেনেকৈ এটা দিছে বৈজ্ঞানিক অবৈজ্ঞানিক এতিয়া সময় আমি উত্তৰ কৰিম অসময় সাধু অসাধু ন্যায় অন্যায় ক্লান্ত অক্লান্ত শান্ত অশান্ত ভয় নিৰ্ভয় বা অভয় বুলি দিব পাৰি নিৰ্ভয় দিবা উচিত হ'ব ঠিক আছে এতিয়া নেক্সট 8 নম্বৰ প্ৰশ্নটো দিছে যে উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষণ ৰূপটো লিখা গতিকে গুণবাচক যেনেকৈ সৰল সৰলতা দিছে আমি লিখিম দুৰ্বল দুৰ্বলতা নম্ৰ নম্ৰতা ভদ্ৰ ভদ্ৰতা দৃঢ় দৃঢ়তা আৰু উচ্চ উচ্চতা এইবিলাক হৈছে বিশেষ্য ৰূপটো ঠিক আছে এতিয়া আমি 9 নম্বৰ প্ৰশ্নৰ উত্তৰ কৰিম 9 নম্বৰ প্ৰশ্ন দিছে যে পাঠত বৰ বিলাক সমূহখিনি সকল আদি যোগ হৈ বহুবচন বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা আমি উত্তৰ কৰিম যিবিলাকত বৰ বিলাক এইবিলাক যোগ হৈছে পাঠটোত তো লিখিম যে উত্তৰ যে নাপায় নাপায় বৰ যোগ হৈছে কুসংস্কাৰবোৰ ইয়াতে বৰ যোগ হৈছে তাৰপিছত কাৰণবোৰ ইয়াতে বৰ যোগ হৈছে কথাবোৰ ইয়াতে বৰ অন্ধবিশ্বাসবোৰ ছোৱালীবোৰ তাৰপিছত চেনেলসমূহ ইয়াত সমূহ যোগ হৈছে তাৰপিছত শাখাবোৰ ইয়াত বৰ যোগ হৈছে অঞ্চলসমূহ ইয়াত সমূহ যোগ হৈছে ছাত্ৰ ছাত্ৰীসকল গতিকে ইয়াত সকল যোগ হৈছে ঠিক আছে গতিকে এইবিলাক যোগ হৈছে সকল তাৰপিছত বৰ সমূহ বিলাকখিনি এইবিলাকো আছে সেইবিলাক দিয়া নাই এইকেইটা লিখিবা হৈ যাব ঠিক আছে এতিয়া আমাক জ্ঞান সম্প্ৰসাৰণত দিছে ইয়াত তোমালোকে চাবা জানি থোৱা আহা আমাক দিছে ব্ৰেটাণ্ড ৰাছেলৰ বিষয়ে দিছে আৰু আইজাক এচিম্বৰ বিষয়ে দিছে ইয়াত ঠিক আছে গতিকে এইবিলাক পঢ়িবা তোমালোকে সাইন্টিষ্ট হয় বা ইহঁত কি কৰিছিলে যে ব্ৰেটাণ্ড
আৰ্থাৰ উইলিয়াম ৰাছেল এজন প্ৰসিদ্ধ মানৱদাতাবাদী ইংৰাজ দাৰ্শনিক আছিল, অৰ্থাৎ ফিলচফাৰ আছিলে। ঠিক আছে, তো এইবিলাক পঢ়িবা, এইবিলাক ইম্পৰ্টেণ্ট হয়, কেতিয়াবা পৰীক্ষাত আহিব পাৰে ইয়াৰ পৰা। ঠিক আছে, এইটো হৈছে ব্ৰাডাৰ্ড ৰাছেল, ইয়াৰ চিত্ৰ, আৰু আইজাক এচিম্প, ইয়াৰ চিত্ৰ হৈছে এইটো। ঠিক আছে, এতিয়া ইয়াত কথা দিছে তোমালোকে চাবা পেজ নম্বৰ 67ত, যে বাপুকণ আৰু আইমণি, কাৰণ প্ৰশ্ন আছে সেইকাৰণে দি আছে, 10 নম্বৰ প্ৰশ্নটোত লাগিব, এইটো পঢ়িব লাগিব, যে বাপুকণ আৰু আইমণি দুয়ো 6ষ্ঠ শ্ৰেণীত পঢ়ে। এদিন ৰাতিপুৱাই দুৱে খৰধৰকৈ বিদ্যালয়লৈ বুলি ওলাই গ'ল। সেইদিনা সিহঁতৰ পৰীক্ষা আছিল। নিৰ্দিষ্ট সময়ত বিদ্যালয়ৰ ফালে যোৱা বাছখনো আহি পালেহি। তেনেতে বাছখনৰ সন্মুখেৰে এটি মেকুৰী দৌৰি পাৰ হৈ গ'ল। তাকে দেখি বাপুকণ ৰৈ গ'ল আৰু আইমণিকো ৰ'বলৈ ক'লে। যাত্ৰাৰ সময়ত সন্মুখেৰে মেকুৰী পাৰ হৈ গ'লে কিবা বিপদ হ'ব পাৰে, এই কথা সি তাৰ খুৰাকৰ মুখৰ পৰা শুনিছিল। কথাষাৰ সি আইমণিক ক'লে। তাৰপিছত এইফালে দি আছে, আইমণিক কৈছে, আইমণিক ক'লে যদিও তাই বিশ্বাস নকৰি বাছত উঠিলগৈ, অৰ্থাৎ আইমণি বাপুকণৰ কথা বিশ্বাস কৰা নাই। এতিয়া কৈছে, ইফালে বাপুকণে আন এখন বাছ অহালৈ বাট চাই ৰ'ল। বহু পলমকৈ অহা বাছ এখনত উঠি বাপুকণ বিদ্যালয়ত উপস্থিত হ'লগৈ। সময়মতে গৈ নোপোৱাৰ বাবে সি পৰীক্ষাত ভালদৰে লিখিবও নোৱাৰিলে। কেইদিনমানৰ পাছত পৰীক্ষাৰ ফলাফল ওলাল। দেখা গ'ল যে আইমণিৰ ফলাফল বাপুকণতকৈ বহুত বেছি ভাল হ'ল। গতিকে বাপুকণৰ ফলাফল ভাল হোৱা নাই, কিয়নো ই পলমকৈ গৈছিলে আৰু আইমণি আগলৈকে গৈছিলে। এতিয়া আমাক 10 নম্বৰ প্ৰশ্ন দিছে যে বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত কাৰ কামত বৈজ্ঞানিক ভিত্তি আছে, যুক্তি সহকাৰে লিখা। বাপুকণৰ ঠাইত তুমি হোৱা হ'লে কি কৰিলাহেঁতেন? গতিকে কি, যে বাপুকণ কি অন্ধবিশ্বাস আছিলে, যি পুৰণি যি প্ৰথা আছিলে, যি তেওঁৰ খুৰাকৰ পৰা শুনিছিলে, যে খুৰাকৰ পৰা শুনিলে কি, যে মেকুৰী যদি ৰাস্তাৰ আগফালেদি যায় বা গাড়ীৰ আগফালেদি যায়, আমি গাড়ীটো ৰখাব লাগে বা সেইখন গাড়ীত যাব নালাগে। গতিকে এইটো অন্ধবিশ্বাস হয়। আগৰ যুগত তেনেকুৱা কথা আছিলে। ব্ৰিটিছ যুগত যেতিয়া আমাৰ ভাৰতবৰ্ষখন ব্ৰিটিছ ৰুল কৰিছিলে, ব্ৰিটিছে শাসন কৰিছিলে, তেতিয়া কি আছিলে, ব্ৰিটিছৰ যিবিলাক ইংৰাজৰ ল'ৰা ছোৱালী আছিলে সেইবিলাক মেকুৰীক বহুতে ভাল পাইছিলে। সেই মেকুৰীৰ পিছে পিছে দৌৰি ফুৰিছিলে। সেইকাৰণে যেতিয়া ৰাস্তা পাৰ হৈ যায় তেতিয়া কি আছিলে, তাৰ পিছে পিছে মেকুৰীৰ পিছে পিছে ল'ৰা ছোৱালীবিলাকে, সৰু সৰু ল'ৰা ছোৱালীবিলাকে দৌৰি থাকে। গতিকে মেকুৰী পাৰ হোৱাৰ লগে লগে কি কৰিছিলে, পিছে পিছে ল'ৰা ছোৱালীবিলাকো ৰাস্তাত গৈ পাইছিলে বা ৰাস্তা পাৰ হৈছিলে। সেইকাৰণে গাড়ীবিলাক ৰখাই দিয়া হৈছিলে। তাৰ পৰা নিয়মটো আহিছিলে কি, যে মেকুৰী গ'লে গাড়ীটো ৰখাই দিব, যাতে তাৰ পিছে পিছে যদি ল'ৰা ছোৱালীবিলাক আহে যাতে এক্সিডেণ্ট নহয়। কিন্তু আজিকালিতো তেনেকুৱা নহয়, মেকুৰীৰ পিছে পিছে দৌৰি নুফুৰে কোনেও। গতিকে সেইটো প্ৰথা এতিয়াও আছে। গতিকে এইটো অন্ধবিশ্বাসত পৰিণত হৈছে। গতিকে সেইটোৰ কাৰণে কি বাপুকণৰ পৰীক্ষা বেয়া হ'ল। কিন্তু যিহেতু আইমণি এইটো কথা বিশ্বাস কৰা নাই, গতিকে আইমণিৰ পৰীক্ষা আগতে ভাল হৈছে, কিন্তু প্ৰথম বাছতে তেওঁ গৈছে। আমি এইটোৰ 10 নম্বৰটোৰ উত্তৰ এতিয়া কৰিম, তোমালোকে চোৱা উত্তৰটো এনেদৰে কৰিবা। 10 নম্বৰ প্ৰশ্ন উত্তৰটো আমি কৰিম। প্ৰশ্নটো মই আকৌ এবাৰ পঢ়ি দিওঁ, যে বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত কাৰ কামত বৈজ্ঞানিক ভিত্তি আছে, যুক্তি সহকাৰে লিখা। বাপুকণৰ ঠাইত তুমি হোৱা হ'লে কি কৰিলাহেঁতেন? আমি উত্তৰ কৰিম, যে উত্তৰ, আইমণিয়ে কৰা কামত বৈজ্ঞানিক ভিত্তি আছে, কাৰণ আগৰ যুগৰ সেইটো কুসংস্কাৰ, অন্ধবিশ্বাস। মেকুৰী ৰাস্তা পাৰ হ'লে একো নহয়। মই বাপুকণৰ ঠাইত হোৱা হ'লে আন এখন বাছৰ বাবে ৰৈ নাথাকিলোঁ হয়। গতিকে আন এখন বাছৰ বাবে মই ৰৈ নাথাকি মই সেইখন বাছেৰে গ'লোঁ হয়, যিটোত আইমণিয়ে গৈছে। ঠিক আছে, কিন্তু বাপুকণে তেওঁৰ খুৰাকৰ কথা শুনিছে, খুৰাকে কৈছিলে এনেকুৱা কথা। গতিকে আগৰ কথা এইবিলাক অন্ধবিশ্বাস আছিলে। ঠিক আছে, 10 নম্বৰৰ আমি উত্তৰ কৰিলোঁ। এতিয়া আমাক কৈছে যে পোহৰত ৰঙৰ যাদু। 11 নম্বৰ কৈছে যে নিৰ্দেশ অনুসৰি কৰিব দিছে। কৈছে যে পঢ়া, চোৱা আৰু লিখা। যে আমি পোহৰতে লুকাই থাকোঁ, আকাশত ৰামধেনু আঁকো, তাতে আমাক পাবা দেখা, 7 ভাইৰ নাম লিখা। গতিকে 7 ভাই যি থাকে, ৰেডৰ পৰা ষ্টাৰ্ট হৈ ব্লুলৈকে থাকে, 7 ৰং থাকে। যেনেকৈ এইটো 7 ৰং, 1 2 3 4 5 6 7টা ৰং থাকে ৰামধেনুত। এই 7 ভাইৰ মানে নাম লিখিব লাগে, অৰ্থাৎ এই কালাৰবিলাক লিখিব লাগে, ভিপজিঅ'ৰ বুলি কোৱা হয়। ঠিক আছে, এতিয়া খ নম্বৰ কৈছে যে পঢ়া আৰু কৰি দেখুওৱা। যে ৰামধেনুৰ 7 ৰং চালে চকুত লগা, চকৰিত ঘূৰিলে মিলি হয় মাথো বগা। গতিকে যি 7টা ৰং আছে এইটো চকৰিত লৈ ঘূৰাবা, ঘূৰালে তোমালোকে দেখা পাবা অকল বগা দেখা পাবা। ঠিক আছে, গতিকে ওপৰটো হৈছে ৰামধেনু, তলটো হৈছে বগা। চ' এইটো নিৰ্দেশনা দিছে। গতিকে এইটো তোমালোকক প্ৰেক্টিকেল হিচাপে দিয়া হ'ব, নহ'লে দিয়া নহয়, এইটো এনে দিয়া হৈছে। ঠিক আছে,
এতিয়া নেক্সট পেজ নম্বৰ 69 চাবা প্ৰকল্প দি আছে খুব ইম্পৰ্টেন্ট এটো সো 12 নম্বৰটো এতিয়া আমি 12 নম্বৰৰ সলিউশনটো কৰি লওঁ 12 নম্বৰ প্ৰশ্ন যে আমাৰ সমাজত পৰম্পৰাগতভাৱে চলি থকা কামবোৰৰ মাজত বিজ্ঞানসন্মত ভিত্তি থকা আৰু নথকা দুটা কামৰ বিষয়ে যুক্তিৰে লিখা গতিকে আমাৰ সমাজত যিবিলাক পৰম্পৰাগতভাৱে কাম চলি আছে সেইবিলাকৰ কিছুমান বিজ্ঞানসন্মত ভিত্তি আছে আৰু কিছুমানত বিজ্ঞানসন্মত ভিত্তি নাই যেনেকুৱা কিছুমান বিজ্ঞানসন্মত ভিত্তি নথকাৰ কাৰণ হয় যেনেকুৱা শনিবাৰকে না যায় সেইবিলাক বিজ্ঞানসন্মত কোনো ভিত্তি নাই ঠিক আছে গতিকে এটো অন্ধবিশ্বাসত পৰে আৰু বিজ্ঞানসন্মত ভিত্তি কি আছে যে যেদিনা কি হ'ব যে পুৰা ৰদ থাকিব তেতিয়া আমি বাহিৰলৈ নোলাম কিয় ওলালে আমাৰ স্কিন অকমান ডাৰ্ক হৈ যাব আমাৰ স্কিনৰ বেমাৰ হ'ব পাৰে ঠিক আছে গতিকে এটো বিজ্ঞানসন্মত ভিত্তি আছে সো এইটোৰ কাৰণে তোমালোকে এইটো আনসাৰ দিবা পাৰফেক্ট হৈ যাব যে উত্তৰটো কৰিবা যে আমাৰ সমাজত পৰম্পৰাগতভাৱে চলি থকা কামবোৰৰ মাজত বিজ্ঞানসন্মত ভিত্তি থকা দুটা কাম যেনে ছোৱালীৰ মাহেকিয়া হলে ছোৱালীজনী সাবচিকনকৈ থাকিব লাগে আৰু সেইটোত বিজ্ঞানসন্মত নথকা কাম কিছুমানে কৰে যেনে মাহেকিয়া চলি থকা ছোৱালীজনীক স্পৰ্শ নকৰা সো গতিকে কি আনসাৰ দিছো যে তোমালোকে হয়তো যি সকলে ছোৱালী আছে ছোৱালী বিলাকৰ মাহেকিয়া হয় ঋতুচক্ৰ হয় ঋতুস্ৰাৱ বুলি কয় সো তোমালোকে 7 8 9 10 উঠতে স্টার্ট হৈ যাব প্ৰতি মাহতে স্টার্ট হৈ যাব প্ৰতি মাহতে আহিব ঋতুস্ৰাৱটো সো এটো কি হয় কিছুমানে ভাবে যে হেতু হলে তাক চুব নোৱাৰি এটো হৈছে কুসংস্কাৰ এটো বিজ্ঞানসন্মত নহয় বিজ্ঞানসন্মত কি যে তেওঁৰ যদি মাহেকিয়া হৈছে তেওঁ সাবচিকনকৈ থাকিব লাগে হেতু বিজ্ঞানসন্মত ঠিক আছে বিজ্ঞানসন্মত ভিত্তি আছে কিন্তু তাক যে চুব নোৱাৰি হেতু বিজ্ঞানসন্মত ভিত্তি নাই ঠিক আছে 12 নম্বৰ প্ৰশ্ন আমি উত্তৰ কৰিলো এতিয়া আমাক আৰু দিয়া নাই তো নেক্সট ভিডিও তোমালোকৰ যেটো নেক্সট চেপ্টাৰ আছে নেক্সট পাৰ্ট 7 পার্ট 7 তপনৰ কথা আমি নেক্সট ভিডিওত কৰিম ঠিক আছে তোমালোকে ভিডিওটো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা নেক্সট ভিডিওটো ডেসক্ৰিপচনত দি আছে এটো আছিল উন্মেষ প্ৰথম ভাগ ষষ্ঠ শ্ৰেণীৰ বাবে তোমালোকে উন্মেষ দ্বিতীয় ভাগ পাবা সপ্তম শ্ৰেণীত চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা সপ্তম শ্ৰেণীত গৈও মোক লগ পাবা আজিলৈকে আহো বাই বাই টেক কেয়াৰ